Good morning, guys. Hi. আজি আমি এটা ধুনীয়া লোকেশনত গৈ আছো। এটা পিকনিক প্লেস হয়। তালে গৈ আছো। খুব ধুনীয়াকে বনাইছে বুলি কোৱা শুনিছো। বলকচোন কেনেকুৱা প্লেসটো চাই আহোগে। এতিয়া আমি দেৰগাঁও গেলাবিল দলং পাইছো। আপোনালোকে চাই যাওক আমি কোনটো ডেষ্টিনেশ্যনত গৈ আছো। এতিয়া বিপ্লৱে বাইক চলাব পুৰা। আপোনালোকে চাই যাওক। যেহেতু বেলি লহিয়াব হৈছে আমি জলদি যাওঁ। বিপ্লৱ পুৰা পকা। কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশে ভৰা জেগা। ৱাও, নদী জান জুৰি সকলো ইয়াতে পাব যিটো জেগাত গৈ আছো। একচুৱেলি আমি ব্ৰহ্মপুত্ৰৰ এটা হোটেলে গৈ আছো। কি ধুনীয়া পৰিৱেশ আপোনালোকে চাই যাওক। এই গাঁতজাল আছে ওচৰত, বিল হয় এইকেইখন। খুব ধুনীয়া জেগা দেৰগাঁৱৰ এটা প্লেচ। আপোনালোকে চাই যাওক। মাটিমাহৰ খেতি। ৱাও, কি ধুনীয়া জেগা। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। খুব ধুনীয়া জেগা আপোনালোকে উপভোগ কৰিবলৈ পাব। আপোনালোকে ইয়াত পিকনিক খাব পাৰিব। মানে মই যিটো জেগালৈ গৈ আছোঁ পিকনিক প্লেচ হয়। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ফাইনেলি আহি আমি পাই গ'লোহি চিকাৰীঘাট বনভোজস্থলী। ৱেলকাম টু চিকাৰীঘাট। আমি গৈ আছোঁ লাহে। আপোনালোকে অলপো স্কিপ নকৰিব, চাই যাওক ভিডিঅ'টো। খুবেই ভাল হ'ব, খুবেই ধুনীয়া জেগা হয়। আপোনালোকে মোৰ লগত উপভোগ কৰি যাওক। মেইন এণ্ট্ৰিত সোমালোঁ। এখন ব্ৰহ্মপুত্ৰৰ পাৰত হয়। প্লেচটোৰ নাম চিকাৰীঘাট, দেৰগাঁৱত আছে, গোলাঘাট ডিষ্ট্ৰিক্টৰ। আপোনালোকে চাই যাওক। স্বাগতম চিকাৰীঘাট বনভোজস্থলীলৈ। ৱাও, তুমৰিক চুদিং চিকাৰীঘাট। মুকলি আকাশৰ তলত কি ধুনীয়া জেগা। ৱাও, দোকান। আপোনালোকে টেনশ্যন ল'ব নালাগে, বিন্দাছ। ইয়াত ষ্টপেজো আছে, ষ্টপেজ। আপোনালোকে বিন্দাছ চাই যাওক, এনজয় কৰি যাওক। ফাইনেলি আহি আমি বনভোজস্থলীত পালোহি। সৌটো দেখিছেনে কি ধুনীয়া প্লেচ। ৱাও, মুকলি আকাশ। বিপ্লৱে বাইকখন অলপ বালিত চলাইছে। মই আপোনালোকক গোটেই পৰিৱেশটো অলপ দেখাই লওঁ। আপোনালোকে চাই যাওক। কি ধুনীয়া বালি। ইয়াত পিকনিক প্লেচ, বহুত বহল হয় প্লেচটো। এইখন গৰুৰ গাড়ী। আমি আহোঁতে অলপ পলম হ'ল বাৰু, হ'লেও আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাওক। কাষতে ব্ৰহ্মপুত্ৰ লাগি আছে। মৰুভূমি সদৃশ জেগা। খুব ধুনীয়া নৈপৰীয়া পৰিৱেশ। মুকলি আকাশ, মুকলি বতাহ, খুব ধুনীয়া পৰিৱেশ। আপোনালোকে সিপাৰতো খাবগৈ পাৰে পিকনিক। ইয়াত কেম্পৰ ব্যৱস্থাও কৰিছে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। বিপ্লৱে পুৰা গাৰ্লফ্ৰেণ্ডৰ লগত ফোনত বিজি, এনি টাইম বিজি হৈ থাকে আৰু। ইয়াতে খুব ধুনীয়াকৈ ঘৰ বনাইছে আপোনালোকে। হোটেলেই হয় মানে ইয়াত আপোনালোকে খাব পাৰিব। কি আইটেম পায় আপোনালোকক দেখাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। বেকগ্ৰাউণ্ডৰ পৰা বিপ্লৱে আৰু গাৰ্লফ্ৰেণ্ডক ভিডিঅ' কল কৰি দেখাই আছে আৰু কি আইটেম পায়, কি পায়, কেনেকুৱা প্লেচ কৈ আছে। আপোনালোকে শুনি যাওক বিপ্লৱৰ কথা। বিপ্লৱেনো কেনেকৈ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে।
এইটো গেটেজি আহিব লাগিব আপোনালোকে চাংঘৰকেইটালৈ খুব ধুনীয়াকৈ বনাইছে ইয়াতনো কি কি বস্তু পায় আপোনালোকক মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক খুব ধুনীয়াকৈ বনাইছে চাংঘৰকেইটা ইয়াত কেনেকুৱা ধৰণৰ খাদ্য পোৱা যায় কি পোৱা যায় আপোনালোকে লগত কি আনিব লাগিব ইয়াত আহিবলৈ হ'লে আপোনালোকক চাই যাওক কিমান দিনৰ পৰা বহাইছে এইটো বাৰু এটোতো যোৱা দেওবাৰে 5 তাৰিখে অপেনিং হৈছে কিমান দিনলৈকে থাকিব এটোতো জানুৱাৰী 26 তাৰিখলৈকে থাকিব ইয়াত নাইট কেম্পিং কৰিব পৰা ব্যৱস্থা আছে আছে ন কি আইটেম পায় দেখাই দিয়া মই দেখাইছোঁ এইটো কমলা টেঙা আপোনালোকে লগত একো বস্তু লৈ নাহিলেও হ'ব অকল ভাতকেইটা লৈ আহিলে হ'ব ভাতো পায় আপোনালোকে বিন্দাছ গুচি আহিলে হয় এই গাহৰি ষ্টিক কেনেকুৱা ষ্টিক দাম এইটো 100 টকা আৰু এইকেইটা বিয়েৰ নহয় চাইমন পৰ আপং আমাৰ মিচিং ট্ৰেডিশ্যনেল ৱাইন পায় চাই আপং পৰ আপং আপোনালোকে আহিব পাৰে বিন্দাছ চিংগুল মানুহ গুচি আহিলে হৈ যায় আৰু খোৱা বোৱা ইয়াতে আৰু পইচা হ'লে হৈ যায় আৰু ভিডিঅ' বস্তু দেখাম ভিডিঅ' বস্তুটো অলপ দেখাই দিছোঁ আপোনালোকে চাব ইয়াতে কি ধুনীয়া চাফাকৈ বনোৱা গাহৰি মাংস বইল এইটো চাব পাৰে গাহৰি বনাই আছোঁ আৰু এইটো গাহৰি হৈ আছে গাহৰিৰ লগত লাহি পাত ভালকৈ কৈ দে গাহৰিৰ লগত লাই পাত আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম আপোনালোকে দাদাহঁতক কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰি ফোন কৰিলে হৈ যায় আৰু মানে কি খাব আপোনালোকে আগতীয়াকৈ চব যোগাৰ কৰি থৈ দিব মই দেখাইছোঁ ওপৰতো খোৱা ব্যৱস্থা আছে তলতো আছে অলপ দেৰিকৈ পুছ কৰিবা টানি জুম কৰিব নালাগে ভিডিঅ' বেয়া হৈ যাব লাইট কাৰেণ্ট আছে লাইট ইয়াতে ধুনীয়াকৈ বহি আপোনালোকে বহিব পাৰে আৰু আহি কাৰেণ্ট গ'লেও ব্যৱস্থা আছে ৰাতি ইনভাৰ্টাৰ ব্যৱস্থা আছে আপোনালোকে টেনশ্যন ল'ব নালাগে লাইট ব্যৱস্থা কৰা নাই ফ্লাছটো জ্বলাই ল'ব লাগিছিল ইয়াত আপোনালোকে ৰাতি থকাৰ ব্যৱস্থাও আছে আপোনালোকে ইয়াতে ৰাতি থাকিব পাৰিব নিশা মানে কটাব পাৰিব ইয়াত আপোনালোকে লগত কম্বল লৈ আহিলে হৈ যায় আৰু এক্সট্ৰা টেণ্ট আনিও আপোনালোকে ৰাতি কটাব পাৰে ইয়াত খুব ধুনীয়া ব্যৱস্থা কৰিছে এতিয়া আপোনালোকক দেখাম মেইন ভিউ পইণ্টটো ইয়াৰ পৰাই গোটেই পিকনিক প্লেচটো আপোনালোকে চাব পাৰিব খুব ধুনীয়াকৈ বনাইছে আপোনালোকে ভিডিঅ'টো চাই যাওক ইয়াত ডাইনিঙৰ ব্যৱস্থা নাই সম্পূৰ্ণ আপোনালোকে মনৰ ইচ্ছা মতে ইয়াত বহি খাব পাৰে একদম প্ৰকৃতিৰ আমেজ ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰৰ পাৰত আছে এইটো এটা মেইন ভিউ পইণ্ট বনাইছে ইয়াৰ পৰা আপোনালোকে গোটেই চাৰিওফালে পৰিৱেশটো চাব পাৰে কি ধুনীয়া পৰিৱেশ প্ৰাকৃতিক ইয়াত এতিয়া এইটো পিকনিকৰ ছিজন হয় 31 ডিচেম্বৰৰ পৰা পূৰা ইয়াত মানুহ ফুল হয় আপোনালোকে ইয়াৰ পৰা গোটেই পৰিৱেশটো চাব পাৰিব খুব ধুনীয়া জেগা আপোনালোকে ইয়াৰ পৰা চাওক মই দেখাইছোঁ এতিয়া আপোনালোকক মই নৈ পাৰৰ পৰিৱেশটো দেখাম তাতো ধুনীয়াকৈ পানীৰ মাজত বাঁহৰে ঘৰ বনোৱা হৈছে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই যাওক এইটো পানীৰ মাজত চাংঘৰ সাজিছে সম্পূৰ্ণ হোৱাই নাই এইফালে দলং দিব মানে প্লেচটো বনাই আছে ধুনীয়াকৈ আপোনালোকে চাই যাওক
আপোনালোকে নাওত উঠাৰ ব্যৱস্থাও আছে নাওত উঠিব পাৰে সিপাৰতো পিকনিক খাবগৈ পাৰে খুব ধুনীয়া প্লেচ এইবিলাক ইয়াতে বনাই আছে আৰু ধুনীয়াকৈ টেণ্ট বনাই আছে ঘৰ বাহিৰে আপোনালোকে টেণ্ট লৈ আহিব পাৰে বন্ধুসকল জেগাটো বহুত ধুনীয়া আমি গোটেই বালিৰ জেগা হয় বাইকখন ৰখাবলৈ আমি এটা নিনজা টেকনিক লগালোঁ মানে বালিত যিহেতু বাইকখন সোমাই যায় ওচৰত বাইক ৰখাবলৈ কোনো প্লেচ নাছিলে সেইকাৰণে আমি বালিৰ মাজত কি কৰিলোঁ এটা কাঠৰ টুকুৰা আনি ষ্টেণ্ড কৰি বাইকখন ৰখালোঁ কোনোপধ্যে আপোনালোকে চাই যাওক খুব ধুনীয়া প্লেচ বেলি লহিয়াব হ'ল আমাৰ যাবৰ হ'ল বাই বাই তো বন্ধুসকল ইয়াত এটা খুব ধুনীয়াকৈ মই এটা চিনেমেটিক ভিডিঅ' বনালোঁ বিশেষকৈ বিপ্লৱে ভিডিঅ'টো কৰিছিল তো বেলি লহিয়া এটা দৃশ্য খুব ধুনীয়া আৰু প্ৰকৃতিৰ বুকুত বিলীন হৈ যাব ইয়ালৈ আহিলে এইটো হ'ল দেৰগাঁও চিকাৰী ঘাট গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰে খুব ধুনীয়া জেগা হয় আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ